মঙলদৈ সুসন্তান আকাংক্ষা বৰাৰ কৃতিত্ব MBBS চূড়ান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসমৰ ভিতৰতে ৮ নম্বৰ স্থান অধিকাৰ কৰাৰ লগতে মেডিচিন OBS এণ্ড গাইনো এণ্ড ENTত সন্মানসহ উত্তীৰ্ণ হয়। ঐতিহ্যমণ্ডিত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰা আৰু মহকুমা স্বাস্থ্য বিষয়া DPS মাননীয়া ডাক্তৰ ৰূপৰেখা কলিতাৰ জ্যেষ্ঠ কন্যা আকাংক্ষা বৰা। সদ্যঘোষিত MBBS চূড়ান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসমৰ ভিতৰতে ৮ নম্বৰ স্থান অধিকাৰ কৰাৰ লগতে মেডিচিন OBS এণ্ড গাইনো এণ্ড ENTত সন্মানসহ উত্তীৰ্ণ হয়। যথেষ্ট মেধাসম্পন্ন আকাংক্ষা বৰাই মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা ৯৭.৩% ১০ম শ্ৰেণীত উত্তীৰ্ণ হৈ পাণবজাৰস্থিত ডন বস্কো হাইস্কুলৰ পৰা ৯৮.৭% দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ হৈ নীট পৰীক্ষাত ৭২০ৰ ভিতৰত ৬৫৯লৈ GMCHত ২০২২ চনত MBBSত নামভৰ্তি কৰিছিল। ভৱিষ্যতে এগৰাকী ছুপাৰ স্পেচিয়েলিষ্ট হৈ মানৱ সেৱা কৰাৰ ইচ্ছা আকাংক্ষা বৰাৰ। মঙলদৈৰ পৰা মৃ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মোৰ নাম আকাংক্ষা বৰা। নিশ্চয়কৈ ভাল লাগিছে আজি। ৪ বছৰ পূৰ্বে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এডমিশ্যন লৈছিলোঁ আৰু আজি তাৰে ফল মই আজি ডক্টৰ ডিগ্ৰীটো লাভ কৰিলোঁ। এই জেগাতে মই মোৰ যিসকল মোৰ লগত একেলগে এক্সাম দিছিলে মোৰ বেটছমেটসকলক অভিনন্দন জনাইছোঁ আৰু এই জেগাতে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুত কৰিবলৈ আছে, এইটো জাষ্ট মোৰ ফাৰ্ষ্ট ষ্টেপ হয় আৰু আগন্তুক দিনত মই যাতে আৰু ভালদৰে এই ফিল্ডত আগবাঢ়ি যাব পাৰোঁ তাৰে বাবে আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। মানে সকলোৱে যেনেকৈ কৰে মানে মেডিকেলতো সকলোৱে হাৰ্ডৱৰ্ক কৰিবই লাগে, তো পঢ়ি গৈছিলোঁ নিয়মিতভাৱে আৰু পৰীক্ষা কেইদিন অলপ বেছিকৈ কষ্ট হৈছিলে, পঢ়িব লগা হৈছিলে সেয়ে আৰু বিশেষকৈ একো নাই, ৰেগুলাৰ ষ্টাডিটোৱে কৰিছোঁ আৰু সকলো মোৰ পিতৃ মাতৃ শিক্ষয়িত্ৰী সকলোকে মই ইয়াৰ শ্ৰেয় দিব বিচাৰিম আৰু লগতে মোৰ বন্ধু বান্ধৱ সকলোকে মই ইয়াৰ শ্ৰেয় দিব বিচাৰিম। এইটোৱে ক'ম যে হাৰ্ডৱৰ্কৰ পৰিৱৰ্তন একো নাই, হাৰ্ডৱৰ্ক কৰিবই লাগিব আৰু যিয়ে মানে ফিল নলওঁ কিয় তাতে যদি আমি এটা এইম লৈ পেলাই গ'ল লৈ পেলাই যদি সেইটোৰ প্ৰতি আগবাঢ়ি যাওঁ তেতিয়াহ'লে ছাকচেছ পামেই সদায়। আৰু ময়ো সেইটো ভাবোঁ যে নিজৰ এটা গ'ল ফ'কাছ কৰি পেলাই সেইটোতে আগবাঢ়ি যাওঁ। আমাৰ প্ৰায় 1112জনৰ আছে। নিশ্চিতভাৱে আমাৰ যিটো মেডিকেল প্ৰফেশ্যন আছে সেইটোৰ ওপৰত মোৰ যথেষ্ট এটা ৰেচপেক্ট আছে। মই নিজেও এজন চিকিৎসক হ'ব বিচাৰিছিলোঁ সঁচা কথা ক'বলৈ গ'লে। আজি মোৰ ছোৱালী ধৰক MBBS পাছ কৰিছে, ভালদৰে পাছ কৰিছে। MBBS কোৰ্চটো বা ডিগ্ৰীবিলাকৰ ভিতৰত আমি যেনেকৈ ভাবোঁ বা মানুহে কয় অভিজ্ঞ ব্যক্তিসকলে যে MBBS ডিগ্ৰীটো যথেষ্ট টান আৰু যথেষ্ট পঢ়া শুনা কৰিব লাগে। আৰু এখন ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয় গুৱাহাটী মেডিকেল কলেজ হস্পিটেল, তাৰ পৰা তেওঁ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত অষ্টম হৈ পাছ কৰাটো নিশ্চয় এটা আনন্দৰ কথা আৰু তাৰ কাৰণে মই কোনো কৃতিত্ব ল'ব নোৱাৰোঁ, কাৰণ ময়ো এটা বেলেগ প্ৰফেশ্যনত থকা আমিতো সেইবিলাক এতিয়া চাবও নোৱাৰোঁ। তেওঁ নিজে অধ্যয়ন কৰিছে, আমাৰ তাৰ যিসকল GMCৰ অধ্যাপক অধ্যাপিকা বা তেওঁৰ বন্ধু বান্ধৱী আছে তেওঁলোকৰ সহায় সহযোগিতা পাইছে, শুভাকাংক্ষীসকলৰ আশীৰ্বাদ আছে আৰু সেইকাৰণে হয়তো আজি এই ফলটো লাভ কৰিছে, তাৰ কাৰণে নিশ্চয় ভাল লাগিছে। অকল MBBS বুলিয়েই নহয়, যিকোনো পৰীক্ষাত যদি নিজৰ ল'ৰা ছোৱালী বা ওচৰৰে হওক ছাত্ৰ ছাত্ৰীয়ে যদি ভাল ৰিজাল্ট কৰে ডেফিনেটলি আমি শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে ভাল পাওঁ। গতিকে এই সুনামটো কঢ়িয়াই অনাৰ কাৰণে মোৰ ভাল লাগিছে আৰু মই আশা কৰিম ভৱিষ্যতে যাতে এগৰাকী ভাল চিকিৎসক হৈ সমাজত সকলোকে এটা সেৱা আগবঢ়াব পাৰে। আৰু মেডিকেল প্ৰফেশ্যনটোৱে হৈছে তেনেকুৱা এটা সেৱা যাৰ জৰিয়তে ডাইৰেক্টলি মানুহৰ ছ'চিয়েল ছাৰ্ভিচ বুলি আমি যিটো কওঁ সেৱা কৰিব পাৰে। আমাৰ প্ৰফেশ্যনটো অকণমান ইনডাইৰেক্টলি আহে, কিন্তু আমাৰ যিটো চিকিৎসা বা ডক্টৰৰ সেৱাটো ডাইৰেক্টলি মানুহ বেনিফিট হয়। সেইকাৰণে ডক্টৰ এজনক সমাজৰ মানুহে ৰেচপেক্ট কৰে, যে ডক্টৰক ভগৱান বুলি ভাবে। গতিকে সেই প্ৰফেশ্যনটোক এটা আমিও সমাজে ৰেচপেক্ট কৰে, আমি কৰোঁ। গতিকে সেই প্ৰফেশ্যনটোত যাতে তেওঁ ভালকৈ কাম কৰে সেইটো কথা মই আজি এই আপোনালোকৰ জৰিয়তে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে সেইটোৰ কাৰণে তেখেতক শক্তি দিয়ে। আমি অত্যন্ত সুখী হৈছোঁ
যে দৰঙৰ আমাৰ মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰা আৰু জিলা প্ৰতিষেধক বিষয়া স্বাস্থ্য বিভাগৰ ডাক্তৰ ৰূপৰেখা কলিতাৰ জ্যেষ্ঠ সন্তান আকাংক্ষা বৰাই এইবাৰ MBBS চূড়ান্ত পৰীক্ষাত অষ্টম হৈ ৰাজ্যৰ ভিতৰত আমালৈ সুনাম কঢ়িয়াই আনিছে দৰঙত। আমি অত্যন্ত সুখী হৈছোঁ, তেওঁক অভিনন্দন জনাইছোঁ, আশীৰ্বাদ দিছোঁ। ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী এইটো উচ্চতৰ মাধ্যমিক পৰীক্ষাত আমাৰ জিলাখন দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু এনে এটা সময়তে আকাংক্ষাই যিটো ফলাফল আনিলে, গতিকে আমাৰ দৰং আকৌ উজ্বলি উঠিছে। তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁৰ এই ধাৰাবাহিকতা অব্যাহত থাকক, আশীৰ্বাদ দিছোঁ আৰু যাতে ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হৈ আৰু আমাৰ জিলালৈ আমালৈ তেওঁ কঢ়িয়াই আনিব পাৰে সুখবৰ আৰু সুনাম। ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।